ইয়াত গোটেই পাথৰ এবাৰ পানীতে ভালকৈ তোলা তেতিয়া দেখাত ভাল হ'ব লিংগই লিংগ মানে লিংগই লিংগ মই অলপ গুণগুণাই দিছোঁ তোকে মন্দিৰটো মা ইয়াতে তুমি ইয়াতে দশভূজা লিখছে ইয়াতে বেনাৰখনত দশভূজা লিখছে চাইডত এখনত 12 ভূজা লিখছে দ্বাদশ ভূজা লিখিছে ভগ্নাংশসমূহ বুলি লিখিছে আৰু তলত লিখিছে শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান দশভূজা দেৱস্থান লিখিছে এবাৰ দশভূজা 12 ভূজা দ্বাদশ ভূজা যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন হৈছিল তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে অৰ্জুনে প্ৰশ্ন কৰিছিলে কৃষ্ণই বিষ্ণুৱে উত্তৰ দি গৈছিলে আৰু লগে লগে গীতাখন লিখি গৈছিলে গীতাখন বিষ্ণুৰ মুখৰ বাণী বুলি কোৱা হয় তেওঁ 12খন বাহুলৈ মূৰত সকলে পদুমৰ ওপৰত থিয় আছে বাহুত পদুম ফুল লৈ আছে ইয়াৰ পূজাখন মাঘী পূৰ্ণিমাৰ পৰা 10 দিন 10 ৰাতি ওপৰত তাত এইটো প্ৰভুসকলৰ সময়ত সেইতে ভকত সেই সময়ত কৰিছিলে আৰু এই যজ্ঞটো ওপৰত বনোৱা আছে তাৰ ভিতৰত এই কুণ্ডটো বনোৱা আছে আৰু সেই কুণ্ডটোত আমাৰ মাঘী পূৰ্ণিমাৰ পৰা সেই যজ্ঞটো তাত আৰম্ভ কৰা হয় 5 দিন দিনে নিশাই আহুতি চলি থাকে আৰু 5 দিন এনেই যজ্ঞটো চলি পূজাখন চলি থাকে এওঁলোক তিনিজন একেলগে আছে শিৱ বিষ্ণু আকৌ শিৱ মাজত গণেশ এওঁলোক হৰিহৰ যাৰ তাৰ সুদক্ষণ চক্ৰত আছে তেওঁ হৰি যাৰ তাৰ ত্ৰিশূল পাৰ আছে তেওঁ শিৱ কৃষ্ণ যেতিয়া বয়স একেবাৰে কম আছিলে তেতিয়া তেওঁৰ পদচিহ্ন আছে মা এইটো ওপৰত এইটো ভিতৰতে সোমাই দিয়া হাতখন এয়া দেখিছা এয়া অৰ্ধনাৰ ঈশ্বৰ এই পিছফালে লগত বৈষ্ণৱ এজন এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় ইয়াতে যে পানী ঢালিছে এইফালে চোৱা ইয়াত চাৰিওফালে শিৱ ডাঙৰে সৰু আছে তাৰ মাজত এইটো বিষ্ণু পদকমলটো চতুৰ্ভুজৰ মাজত আছে এইটো শিৱ পদুমৰ পৰা হোৱা ন হয় পদুমৰ পৰা হোৱা এই শিৱটো আৰু এয়া গণেশ এয়া তুলসী মাৰ খোজ ঘোঁৰাত উঠি আহিছে যে ঘোঁৰাটোৰ খোজটো এইটো তুলসী মাৰ খোজ ন হয় 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 ঘোঁৰাটোৰ খোজটো এইটো আৰু গণেশ বাবা এইটো মাজত দুৱাৰপাল হৈ আছে ন আচ্ছা এয়া আপোনাৰ পদজল পৰি আছে দুইফালে এইফালে বাওঁফালে পৰি আছে এইফালে আহা এইফালে আহা এইফালে সোঁফালে পৰি আছে চোৱা এইটো পাত বেলেগ এইটো পাত বেলেগ দেখিছা দেখিছোঁ হয় ন মা হয় পানীটো জলপথ পৰি আছে হয় এইটো শংখ ন এইফালে অকণমান চাই এইটো চক্ৰ চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণ কটা আছে সেইটো গদাটো ডাঙৰ পাথৰটো গছৰ কাষেৰে সোমাই আছে সেইটো পদুমৰ পৰা হেলনীয়া হৈ ওলাই আছে গণেশৰ এয়া প্ৰথম জন্ম এয়া শিৱ পাৰ্বতীৰ আগত ইয়াত জন্ম প্ৰথম ন এইটো দেখি আছে ইয়াত শিৱ পাৰ্বতীৰ আগত এইটো পৰি আছে পৃথিৱীত ইয়াতে 99,999 শিৱলিং আছে গোৱালপাৰা 99,999 গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত গোটেই সূৰ্য পাহাৰখনত সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত আপোনালোকে য'ত আহি থিয় হৈছে সেইখিনি দ্বিতীয় পুৰীধাম দ্বিতীয় কাশীধাম বুলি কোৱা হয় কাশীধাম ন আৰু এটা বস্তু চাব পাৰিবা এতিয়া বাবুৱে কৈছে প্ৰভু ভগৱন্তৰ ৰূপটো প্ৰভু ভগৱন্তৰ যিটো ৰূপ সেই ৰূপটো এটা পাথৰৰ ভিতৰত সোমাই আছে আৰু সেই ৰূপটো যেতিয়া মই পানী মাৰি দিম তেতিয়াতে ওলাই আহে বাস্তৱ দেখা পাবা ফটো উঠাই লৈ যাব পাৰিবা আৰু এই ৰূপটো ভাইৰেল হৈছিল বাবুহঁতে কৰিছে ভাইৰেল হৈছিল অকণমান মা অলপ বহা মই অলপ আশীৰ্বাদ কৰাই দিছোঁ দূৰৰ পৰা আহিছে অলপমান বহাচোন অলপমান আশীৰ্বাদ দি